বৃহস্পতিবাৰে সন্ধিয়া পাহাৰৰ হনুমান মন্দিৰৰ আশে-পাশে থকা অঞ্চলত দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভুৱন তীৰ্থত সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা। পাহাৰৰ শিখৰত থকা ৰিয়াংপুঞ্জিৰ কাষৰ পৰা ভুৱন মন্দিৰৰ কাষৰ অঞ্চলৰ হনুমান মন্দিৰৰ ওপৰলৈকে ভয়ংকৰভাৱে বিয়পি পৰে জুই। শুকান গছ-গছনিত দ্ৰুতগতিত বিয়পি পৰে জুইৰ শিখা। ফলত চাৰিওফালে আতংকৰ সৃষ্টি হয়। ইপিনে ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষী অধীক্ষক নুমল মহত্ৰ আৰু বন বিভাগৰ মনিয়াৰ খাল ৰেঞ্জৰ ৰেঞ্জ বিষয়াকৈ এই সন্দৰ্ভত অৱগত কৰে। পিছত আৰক্ষী প্ৰশাসন আৰু বন বিভাগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।